মিয়া মিয়া হিন্দু SIT 10 সেপ্টেম্বৰ গৌৰৱ গগৈ আমুল বেবী এইবিলাক ফাল্টু কথা কোৱাত নেদাৰ আপায় ব্যস্ত হৈ সেই ল'ৰাবিলাকে আজি মেঘালয়লৈ গাড়ী দিব পৰা নাই নেবাৰিং ষ্টেটৰ ওচৰ চুবুৰীয়া ৰাজ্যৰ ওচৰত ভাল মানে সম্পৰ্ক গঢ়ি তুলিব পৰা নাই ক'ত পাৰিব নমস্কাৰ নেদাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মোৰ কি কম এতিয়া বেয়া লাগিছে বুলি কম মেঘালয়লৈ অসমৰ থলুৱা আমাৰ যিসকল লোকে গাড়ী চলাই টেক্সি চলাই EMI দি চুৰ ডকাইত নকৰাকৈ গাড়ী চলাই পৰিয়াল চলাই আছে নেদাৰ আহ্বায়ক বহুত ডাঙৰ ডাঙৰ ক্ষমতাশালী মানুহ আজি অসমৰ টেক্সি মেঘালয়ত যোৱাত বাধা কৰিছে আৰু জোৰাবাটত আমাৰ এই থলুৱা বেংকৰ লোন লৈ গাড়ী চলাই ঘৰ চলাই থকা ল'ৰাবিলাকে আন্দোলন প্ৰতিবাদ কৰিবলগীয়া হৈছিল ক'ত গ'ল নেদাৰ আহ্বায়কে মিয়া মিয়া হিন্দু SIT 10 সেপ্টেম্বৰ গৌৰৱ গগৈ আমুল বেবী এইবিলাক ফাল্টু কথা কোৱাত নেদাৰ আহ্বায়ক ব্যস্ত হৈ আছে আৰু আমাৰ থলুৱা বেংকৰ লোন লোৱা সেই ল'ৰাবিলাকে যিনে কৰ্ম কৰি খাই আছে সেই ল'ৰাবিলাকে আজি মেঘালয়লৈ গাড়ী দিব পৰা নাই নেবাৰিং ষ্টেটৰ ওচৰ চুবুৰীয়া ৰাজ্যৰ ওচৰত ভাল মানে সম্পৰ্ক গঢ়ি তুলিব পৰা নাই ক'ত পাৰিব ক'ত গাখীৰ খোৱা বাচ্চা ক'ত আমুল বাচ্চা ক'ত মিছা কথা এইবিলাকত লাগি আছে ক'ত কংগ্ৰেছৰ সভাত কোনে নাছিলে কোনে মিয়া মানুহৰ মাজত মিটিং কৰিলে এনেকুৱা আলটু ফাল্টু কথাত যদি গোটেই কটাৰীটোৰ মানুহ ব্যস্ত হৈ থাকে সম্পৰ্ক ক'ত ভাল হ'ব কৰ্ণাট শৰ্মাক চেলুট দিছো ভাল কৰিছে তেওঁ দেখুৱাই দিছে তেওঁ অসমৰ মানুহক একচুৱেলি অংগুষ্ঠ দেখুৱা নাই এই নেদাৰ আহ্বায়কক দেখুৱাইছে যে তোমাৰ দৰে ফুংফাং কথাত আমি লাগি নাথাকো মই এটা কথা কৈছো মুখ্যমন্ত্ৰীয়ে ইমিডিয়েট মেঘালয়ৰ চিফ মিনিষ্টাৰৰ লগত কথা পাতক যে অসমৰ গাড়ী যদি মেঘালয়ত যাব নোৱাৰে মেঘালয়ৰ গাড়ী কেনেকৈ অসমত আহিব অসম কি খোলা পথাৰ নেকি অসমলৈ অৰুণাচলৰ পৰা আহিব অসমলৈ মেঘালয়ৰ পৰা আহিব অসমলৈ সবৰ পৰা আহিব আৰু অসমৰ গাড়ী যাওঁতে আমাৰ ল'ৰাবিলাকে তাত অপমানিত হ'ব আমাৰ ল'ৰাবিলাকে তাত টেক্স এক্সট্ৰা ভৰিব লাগিব নহ'ব মই সেইকাৰণে অসমৰ ৰাইজক কৈছো হিমন্ত বিশ্ব শৰ্মাক এফালৰ পৰা মানুহে অংগুষ্ঠ দেখুৱা আৰম্ভ কৰি দিছে লাল চকু আমাৰ বিলাকক দেখায় পুলিচ আমাৰ ঘৰত পঠায় মেঘালয় সীমান্তত যেতিয়া পিলিংকাটাত আমাৰ মহিলাক তলত পেলাই গুৰিয়াই গুৰিয়াই মাৰে তেতিয়া ৰঙা চকু কিয় কৰ্ণাট চাংমাক নেদেখুৱায় এতিয়া ৰঙা চকু কিয় দেখুৱাব পৰা নাই হাল এৰি শিয়াল খেদাতকৈ অসমৰ স্বাৰ্থত বেয়া নাপায় যে ভাৰতৰ ভিতৰত শক্তিশালী মুখ্যমন্ত্ৰী বুলি কয় কৰ্ণাট চাংমাই দেখুৱাই দিলে আপোনাক সীমান্তৰ ক্ষেত্ৰত দেখুৱাই দিলে বানপানী তাৰ পৰা আহি পেলাই কৃত্ৰিম বানপানী হয় বুলি কৈছিলে কৃত্ৰিম বানপানীৰ ক্ষেত্ৰত কথা পাতিম বুলি কৈছে একো কথা পতা নাই বেপাৰৰ কথা চলি আছে সেইকাৰণে দীঘলীয়া নকৰি মই অসমৰ পৰ্যটনৰ লগত গাড়ী গুৰা চলাই যিসকল ল'ৰাই মানে পৰিয়াল চলাই আছে সেই সকল ল'ৰাৰ লগত আমি চৰকাৰত নাই আমি একো সুবিধা কৰি দিব পৰা নাই কিন্তু আমি কথা দিছো অসমৰ থলুৱা যিসকল নিবনুৱা যুৱক আছে যিসকল ব্যক্তি আছে তেওঁলোকে যদি আমি চৰকাৰত আহো তেওঁলোকে যাতে সন্মান সহকাৰে স্বাভিমানৰে জীয়াই থাকিব পাৰে তাৰ কাৰণে আমি সকলোৱে কাম কৰিম প্ৰথম অসমীয়া এতিয়া অসমীয়াৰ কি অৱস্থা হৈছে অসমীয়া থলুৱা ঠিকাদাৰসকলৰ অৱস্থা নাইকিয়া হৈছে গাড়ী গুৰা চলাই খাই থকা সকলৰ অৱস্থা নাইকিয়া হৈছে এয়া অসমীয়াগিৰি কৰিছে অসমীয়াগিৰি কৰা নাই দুনিয়াৰ এই পিজুচ মানৱ এইবিলাকক লগাই দিছে আমাক ট্ৰল কৰিবৰ কাৰণে আমাক ট্ৰল কৰাৰ কাৰণে মেঘালয়ত গাড়ী যোৱা বন্ধ কৰিছে নেকি হাল এৰি শিয়াল খেদিছে মুখ্যমন্ত্ৰীক কৈছো অখণ্ড প্ৰতাপী মুখ্যমন্ত্ৰী অসমীয়াৰ স্বাৰ্থত অসমৰ যুৱকসকলে খাটি খোৱা যুৱকসকলৰ স্বাৰ্থত এতিয়া কৰ্ণাট শৰ্মাৰ লগত কথা পাতি অসমৰ গাড়ী যাতে মেঘালয় যোৱাত কোনেও দাদাগিৰি কৰিব নোৱাৰে আৰু যদি দাদাগিৰি কৰে অসমলৈ মেঘালয়ৰ পৰা গাড়ী অহাৰ ক্ষেত্ৰত আমিও চাম এই কথাবিলাক সব চোৱাটো দৰকাৰ শান্তি বৰ্তাই ৰাখি যাতে কোনো ধৰণৰ ব্যৱসায়িক ক্ষেত্ৰত দুখন ওচৰ চুবুৰীয়া ৰাজ্যৰ লগত যাতে বাধা নহয় তাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এইবিলাকে নিৰ্বাচনত এই হিন্দু মুছলমান মিয়া ট্ৰেক্টৰ এইবিলাক কথা বুলডোজাৰ কথাবিলাক কৈ থকাতকে প্ৰথমতে সমস্যা সমাধান কৰাত মুখ্যমন্ত্ৰীয়ে ৰাজধৰ্ম পালন কৰিবৰ কাৰণে আহ্বান জনাইছো ধন্যবাদ